বংকলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিশ্ৰুতি প্ৰতিফলন পৰিকল্পনা শীৰ্ষক সভা 2013 চনতেই মিচিং স্বায়ত্তশাসিত পৰিষদখনে প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰে গঠন হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰে গঠন কৰা কালৰ পৰা 2024 চনলৈকে ইতিমধ্যে দুটা কাৰ্যকালৰ অন্তত পৰিষদখনৰ উদ্যোগত প্ৰতিখন পৰিষদীয় সমষ্টিত 10 দিনীয়া কাৰ্যসূচীৰে প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা শীৰ্ষক ৰাজহুৱা সভা অনুষ্ঠিত কৰি আছে। শুকুৰবাৰে বংকলত 28 নং ধনশিৰি ডিছৈ আৰু 29 নং গেলাবিল পৰিষদীয় সমষ্টি দুটাৰ ৰাইজক লৈ বংকৱাল বালিচাপৰি নাট্য মন্দিৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খুনেশ্বৰ আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত 28 ধনশিৰি ডিছৈ সমষ্টিৰ সাধাৰণ সদস্য সুধীৰ চন্দ্ৰ মৰাং আৰু 29 নং গেলাবিল সমষ্টিৰ সাধাৰণ সদস্য লিভা পেগুৱে নিজ নিজ সমষ্টিত ৰূপায়ণ কৰা আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে পৰিষদখন কেৱল মিচিং জনগোষ্ঠীৰ বাবে নহয়, এই পৰিষদৰ এলেকাত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন ভাষিক ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক সমানে আগুৱাই নিয়াই হৈছে MSCৰ মূল লক্ষ্য আৰু উদ্দেশ্য। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে সাংবাদিকৰ প্ৰশ্ন উত্তৰত আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰভাৱ পেলাব নোৱাৰে বুলি উল্লেখ কৰি পৰিষদৰ মুঠ 40টা সমষ্টিত সন্মিলিত গণশক্তিৰ মিত্ৰদলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলিও কয়। ইফালে ষষ্ঠ অনুসূচীৰ আধাৰত মিচিং স্বায়ত্তশাসিত পৰিষদখন গঠন কৰাৰ বিষয়টোক 1993 চনৰ পৰা প্ৰতিখন চৰকাৰৰ লগত আলাপ আলোচনা কৰি আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল বুলি উল্লেখ কৰি কয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মিচিং জাতীয় সংগঠনৰ ষষ্ঠ অনুসূচী দাবীটোক প্ৰথমবাৰৰ বাবে আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। বৰ্তমান বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আলোচনাধীনত আছে আৰু অহা 2026 চনৰ ভিতৰত ইয়াৰ সমাধান লাভ কৰিব বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে। মহুৰামুখৰ পৰা হেমন্ত লইঙৰ ৰিপৰ্ট লাইভ অসম। আজি 10টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই 10টা বছৰত আমি কি কাম কাজ কৰিলোঁ তাৰ এক খতিয়ান পোনপটীয়াভাৱে ৰাইজৰ মাজত দাঙি ধৰিবৰ কাৰণে আমি ইয়াত এই সভা অনুষ্ঠিত কৰিছোঁ। এই সম্পূৰ্ণ আমাৰ MSCৰ পলিচিৰ আধাৰতে সভাবোৰ অনুষ্ঠিত হৈছে। আমাৰ 36টা সমষ্টি আছে, এইবাৰ 40টালৈ বৃদ্ধি হৈছে। এই 40টা সমষ্টিৰ ভিতৰত আজিৰখন 32 নম্বৰ সভা। 8টা দিন পাৰ হৈছে, তাৰমানে আজি আমি 32টা সমষ্টিত সভা কমপ্লিট কৰিছোঁ। আৰু ইয়াৰ আমাৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি জনগণৰ মাজত নিজে আহি গৈছোঁ। বহুতে আজি বিভিন্ন আঁচনিবোৰ কি ধৰণে ৰূপায়ণ কৰা হয় তাৰ ওপৰত RTI কৰে জানিবৰ কাৰণে, কিন্তু আমি RTI কৰিব নালাগে, আমি নিজে আহি কাঠগড়াত হাজিৰ হৈছোঁ। কিবা আমাৰ আঁচনিসমূহক লৈ আপোনালোক সুখী হয়নে নহয়, প্ৰত্যেকটো আঁচনিৰ বিৰুদ্ধে আমি কিমান টকা ধৰিছোঁ, তাৰ সঠিক ৰূপায়ণ হৈছেনে নাই হোৱা, যদি নাই হোৱা ক'ত কি হৈছে তাৰ অভিযোগবোৰ পোনপটীয়াভাৱে গ্ৰহণ কৰা আদি দিশৰ ওপৰত ভিত্তি কৰি এই সভাখন অনুষ্ঠিত কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ লগত দিল্লীত এক আলোচনাত মিলিত হৈছিলোঁ। তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে, যিটো মৌখিক সিদ্ধান্ত এতিয়ালৈকে, যে পঞ্চায়ত নিৰ্বাচনৰ আগত নৱেম্বৰ মাহৰ ভিতৰত MSCৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। মিচিং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে নিৰ্বাচিত পৰিষদ হিচাপে 10 বছৰ অতিক্ৰম কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 10 বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু ইয়াৰ ৰূপায়ণ আৰু ভৱিষ্যতে কি পৰিকল্পনা কৰিছে আগন্তুক সময়খিনিত এইখিনি কথা ৰাইজক ক'বৰ কাৰণে আমি যোৱা 16 আগষ্টৰ পৰা অহা 26 আগষ্টলৈ 2 দিনীয়া কাৰ্যসূচীৰে সমষ্টি ভিত্তিত আমি ৰাজহুৱা সভা পাতিছোঁ। আৰু আজি 28 নং ধনশিৰি ডিছৈ সমষ্টি আৰু 29 নং গেলাবিল সমষ্টি, এই দুয়োটা সমষ্টিৰ আজি ৰাজহুৱা সভা একেলগে হৈছে বংকৱাল চাপৰি নাট্য মন্দিৰত। গতিকে ইয়াত আমি জনগণক বিগত সময়ত দিয়া প্ৰতিশ্ৰুতি আৰু ইয়াৰ ৰূপায়ণ সম্পৰ্কে পৰিকল্পনা সম্পৰ্কে আমি অৱগত কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।